হেল্ল' ফ্ৰেণ্ড, কি খবৰ? এতিয়া 6টা বাজিল। বাইদেউহঁতৰ ঘৰত যাব ওলাইছোঁ। মানে কিবা এটা কাৰণত মোৰ ফটো একপি লগা হ'ল, সেইকাৰণে মানে ড্ৰেছটো কৰিলোঁ। ড্ৰেছটো কৰাৰ কাৰণে ভাবিছোঁ আকৌ কাপোৰখিনি খুলিব ইচ্ছা নগ'ল, সেইকাৰণে ভাবিছোঁ অলপ তাতে আহোঁ। বাইদেউহঁতৰ ঘৰৰ পৰা আমি মাজনীও ওলাইছে যাব। তাৰপিছতে চাই থাকিব। আজি এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আমাৰ ইয়াতে গধূলি গোপাল ফুলিছে, দুডাল ফুল বহুত ধুনীয়াকৈ ফুলিছে। চাওকচোন বাৰু, আৰু এয়া চাওকচোন গধূলি গোপাল। গধূলি গোপাল দেখুৱাই থাকোঁতে জানে মানে ফোনটো খুজি আছিল। জানৰ বিৰাট জোৰা খং উঠিছে, ফোনটো লাগে। সেই চাওকচোন ফুলডালত কি গতি কৰিছে। আৰু এনেকুৱাকৈ সময়খিনি হ'ল আৰু সন্ধিয়া সময় আছিল, তেতিয়া 6টা বাজিল। ভাবিছোঁ বাইদেউহঁতৰ ঘৰতে যাওঁ, দেউতাকে চাই আহোঁ। দেউতাৰ গাটো বহুত এটা ভাল নহয় যে, বয়সটো হৈছেতো, সেইকাৰণে। এতিয়া ৰাতি 8:30 বাজিল, মই ভাত ৰান্ধিব আহিছোঁ। জানৰ ওচৰত অলপ বহি আছোঁ। তাই মানে পৰীক্ষা আহিছেতো, মেট্ৰিক কেণ্ডিডেট, সেইকাৰণে মানে অলপ সময় তাইৰ লগত বহিলোঁ। তাৰপিছত এতিয়া ভাত ৰান্ধিব আহিছোঁ। ৰাতিবেলাৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ, আৰু এতিয়া মানে ভাবিছোঁ আপোনালোকৰ লগত এটা সৰুকৈ ৰেচিপি শ্বেয়াৰ কৰোঁ। বহুদিন আমি ধুন্দুলি খোৱা নাই। আমাৰ ইয়াতে ধুন্দুলি, নীলাজী এইবিলাক কয়। মই বেছিকৈ ধুন্দুলি বুলিয়ে ভাল পাওঁ। ধুন্দুলিৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে চাবচোন। মই বা কিহেদি বনাওঁ সেইটো সময়তহে হৈ যাব, গতিকে চাই থাকিব মোৰ ব্লগটো। নাৰিকল চাৰিকল খাই নে নহয়? মই মানে ইয়াতে আমাৰ ৰাতিপুৱা নাৰিকল এটা কটা গৈছিল। নাৰিকলটো মানে এৰুৱাই থোৱা গৈছিল। ভাতৰ লগত নাৰিকল এৰুৱা এক টুকুৰা খাই বহুত টেষ্টি লাগে কেতিয়াবা কেতিয়াবা। আৰু তেনেকুৱাকৈ ইফালে সিফালে একবাৰ ইফালে যাওঁতে মানে নাৰিকলটো গোটেই প্ৰায়খিনি শেষ হ'লেই। এক টুকুৰা মাত্ৰ গোসাঁই ঘৰত ভৰাই দিছোঁ, সৰুকৈ, ইমান ডাঙৰ। তাৰপিছত বাকীখিনি আমি এনেকৈয়ে আহোঁতে যাওঁতে খাই থাকোঁতে শেষ হ'ল। আৰু নাৰিকলটো বৰ মিঠা আছে। এনেকুৱাকৈ কাটি লৈ খাই বহুত ভাল লাগে। পাকঘৰত সোমালে কিবা এটা খাব লাগিলে, পানী দুনি খাব আহিলে। সেইদিনাখনে আমি ঘৰৰ পৰা আহি থাকোঁতে ধুন্দুলি কেইটামান লৈ আহিব কৈছিলোঁ, আৰু এয়া চাওকচোন, এওঁ ধুন্দুলি লৈ আহিছে। ধুন্দুলিটো বহুত দিন খোৱা নাই, বহু বছৰ খোৱা নাই, সেইকাৰণে মানে ভাবিছোঁ অলপ টেষ্টিটো লৈ চাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু এয়া মচুৰ দালি, কঁঠাল গুটি বহুত বেছি দিয়া নাই, যিহেতু আমি অলপ পৰিমাণ কমকৈ দিয়াৰ কাৰণ হ'ল আমি দুজনে খাম। আৰু এয়া চাওক, ধুন্দুলিখিনি মই প্ৰথমতে চুচি লৈছোঁ। বাকলি গুচাইও ল'ব পাৰি, চুচিও ল'ব পাৰি। মই চুচি লৈছোঁ। আৰু এনেকুৱাকৈ ধুন্দুলিখিনি একদম সৰু সৰুকৈ কুটি লৈছোঁ। কেতিয়াবা দীঘল দীঘলকৈ কুটিব পাৰি, এইটো কিন্তু মই সৰু সৰুকৈ কুটি লৈছোঁ। ইমান ধুনীয়াকৈ কুটা যায়, ইমান সোনকালে সিজে। সৰুকৈ হ'লে সোনকালে সিজে। নেহৰু 2 ফুটা দি দিওঁ ইয়াতে। আন্ধা এয়া মিঠি গুটি কেইটামান, বেছি নহয়। তাৰপিছত পিঁয়াজ, ধুন্দুলিত এই আদা নহৰু অকণমান থেতেলাই লৈছোঁ। তাৰ পিঁয়াজখিনি একদম মলাই গন্ধাকৈ ভাজি লৈছোঁ। আৰু এইটোত ভাত বনালোঁ, ভাত বহাই দিছোঁ। আৰু কঁঠাল গুটি দিয়া দালি চাওকচোন কেনেকুৱা ক'লা হৈ আছে। মচুৰ দালি পনীয়া কৰিম, আৰু এইখিনি হৈ গ'ল। নিমখ জোখত, হালধি জোখত, এতিয়া অলপমান লৰাই দিছোঁ। আৰু এইখিনি চব অকণমান খাৰ ইয়াতে দি দিওঁ। অলপ দাইলৰ পানী ইয়াতে দি দিওঁ। মচুৰ দালিৰ পানী,
জুইটো কমাই দিব লাগে। এইটো আমাৰ ঘৰৰ থেকেৰা টেঙা অলপমান থৈছিলোঁ সৰু সৰুকৈ কাটি। ইয়াতে তেল সানি থৈছোঁ। ভাতখন চাওকচোন তেলেদি। হাই এভৰিৱান, ভাত ৰন্ধা বঢ়া হৈ গ'ল। এতিয়া 10টা বাজিল। ভাতখিনি সজাইছোঁ। এতিয়া খোৱা মানুহবিলাকক মাতিছোঁ। জান ইয়াতে ৰখি আছে মোৰ ওচৰত, চিন চাই আছে। তাৰ মানে টোপনি লাগিছে। ভাতটো খাই উঠাৰ পাছত টোপনিটো অলপ ভাঙি যাব। আমাৰ ভাতটো সজাই ল'লোঁ। দালি, মাছ ভজা আৰু কুন্দুলি, এখন টেঙা বনালোঁ।